নিকোলাছ ৰাভা আমাৰ চিকিৎসালয়ত যোৱা 10 দিন ধৰি পেলাই আমাৰ লগত চিকিৎসাধীন হৈ আছে। তেওঁ এটা দুৰাৰোগ্য বেমাৰত আক্ৰান্ত। যোৱা জানুৱাৰী মাহৰ পৰা তেওঁ এই ৰোগত ভুগিছে। ৰোগত ভোগা মতে এনেকুৱা কথা যে তেওঁৰ কোনো কাৰণ নোহোৱাকৈ তেওঁৰ কিডনি দুইটা কাম নকৰা হৈ গ'ল। পিছত ইভালুৱেশ্যন কৰাত দেখা গ'ল যে তেওঁ কিডনি দুইটাতে খুব বেছি ধৰণৰ ষ্টোন জমা হৈ আছে। তাৰ জেনেটিক ৱৰ্কআপ কৰোঁতে দেখা পোৱা গ'ল যে তেওঁ প্ৰাইমেৰী হাইপাৰঅক্সিলুৰিয়া, এটা খুব ৰেয়াৰ ডিজিজ। এই ডিজিজটো 1 in 10 lakhs চিলড্ৰেনতহে দেখা পোৱা যায়। তেওঁলোকে উচ্চ চিকিৎসাৰ বাবে তেওঁ আমাৰ অসমৰ বাহিৰত গৈ চিকিৎসাধীন হৈ আছিলে। তাৰ পৰা যেতিয়া ঘূৰি আহিলে তেওঁলোক মেইনটেনেঞ্চ ডায়েলিচিছত আছিলে। হঠাৎ তেওঁ যোৱা 10 দিন আগত খুব ক্ৰিটিকেল হৈ পৰিলে। তাৰ উশাহ নিশাহত কষ্ট হ'বলৈ আৰম্ভ কৰিলে, ব্লাড প্ৰেছাৰ খুব বেছি বাঢ়িবলৈ ল'লে, যাৰ কাৰণে তেওঁ আনকনচিয়াছ হৈ গ'ল আৰু লগতে দেখা পোৱা গ'ল যে তাৰ মৃগী বেমাৰৰ লক্ষণবোৰ দেখা পোৱা গ'ল। আমি এই চিকিৎসালয়ত আমি তাক ভেণ্টিলেট কৰিলোঁ আৰু যিখিনি তাৰ যাৱতীয় চিকিৎসা আছিলে সেইখিনি দিয়াৰ পিছত আমি তাৰ পেৰিট'নিয়েল ডায়েলিচিছ আৰম্ভ কৰিলোঁ। যদিও এই বেমাৰটোৰ কাৰণে খুব এটা সুবিধাজনক নহয় পেৰিট'নিয়েল, আমি আমাৰ চেলেঞ্জ হিচাপে লৈ পেলাই ডায়েলিচিছ কৰিলোঁ আৰু জনাবলৈ পাই খুব সুখী যে আজি তেওঁ সুস্থ হৈ পেলাই ঘূৰি যাবলৈ ওলাইছে। তেওঁ ডায়েলিচিছ মেইনটেনেঞ্চ ডায়েলিচিছ চলি থাকিব, কিন্তু দুখৰ বিষয় যে ইমান এটা দুৰাৰোগ্য বেমাৰৰ কাৰণে তেওঁ পিতৃ মাতৃয়ে যথেষ্টখিনি লাগিছে। তেওঁলোকৰ অৱস্থা দেখি সদায় দুখ লগা, কিন্তু আমি আমাৰ ফালৰ পৰা যিখিনি চেষ্টা কৰিব পাৰিছোঁ, আমি তেওঁলোকৰ মুখলৈ হাঁহি বিৰিঙাবলৈ পাই খুবেই সুখী হৈছোঁ। মোৰ ল'ৰা শ্ৰী নিকোলাছ ৰাভা 1 বছৰ 5 মাহ চলি আছে। তেখেতৰ বহুত ক্ৰিটিকেল বেমাৰ হোৱাত আমি বাংগালোৰলৈ উন্নত চিকিৎসাৰ বাবে যাওঁ। তাৰ পৰা তাত আমি প্ৰায় এমাহ চিকিৎসা কৰি আহি পুনৰ অসমৰ আমাৰ GMCHত সপ্তাহত 3টাকৈ হিম'ডায়েলিচিছ কৰি আছোঁ। আৰু ঠিক তেনেতে যোৱা 11 জুলাই তাৰিখে খুব এটা মানে ভয়ানক পৰিৱেশত, ভয় লগা পৰিৱেশত আমি ইয়াৰে এপ'ল' এক্সেল কেয়াৰ হস্পিটেলত উপস্থিত হৈ ডাক্তৰ মৃদুপ্ৰৱন ছাৰৰ তত্ত্বাৱধানত ধুনীয়াকৈ চিকিৎসা লাভ কৰাৰ বাবে আজি আমি বাবুক পুনৰ পাবলৈ সক্ষম হৈছোঁ। নহ'লে যদিহে সেইদিনাখন আমি ছাৰক আমি ঠিক সময়ত নাপালোঁ হয়, নিশ্চয় আজি আমি বাবুক হয়তো হেৰালোঁ হয়। আজি ইয়াতে আহি আমি যিখিনি ট্ৰিটমেণ্ট পালোঁ বাবুৰ কাৰণে, সেয়ে আমাৰ ছাৰক আমি ভগৱান বুলি আমি সেৱা জনাইছোঁ।